So we are moving on to the properties of relation. ঠিক আছে প্ৰথমটো কি হৈছে r lies between -1 and 1 -1 কেতিয়া হ'ব যেতিয়া perfect negative 1 কেতিয়া হ'ব perfect positive let x and y be two variables which takes xi yi values I equals to 1 to n with mean x bar y bar and standard deviation sigma x sigma y ঠিক আছে এতিয়া আমি প্ৰথমতে এটো কনসিডাৰ কৰি ল'ব লাগিব এটো বস্তু তোমালকে মনত ৰাখিব লাগিব ঠিক আছে কি কৰিছো একো কৰা নাই x ৰ পৰা আমি -x bar কৰিছো আৰু ডিভাইডেড বাই সিগমা x কৰিছো সিমিলাৰলি প্লাস মাইনাস কৰি পেলাই y - y bar ডিভাইড বাই সিগমা y মানে আমি কি কৈছো অৰিজিন আৰু স্কেলটো চেঞ্জ কৰি পেলাই চাইছো চেঞ্জ কৰা নাই আমি জাস্ট হেগিটা কম্পেয়াৰ কৰিছো হোল স্কয়াৰ কৰি গ্ৰেটাৰ দেন ইকুৱেল টু 0 why because any square amount is always greater than 0 -2 আমি যদি স্কয়াৰ কৰো greater than 0 পাম নাই এতিয়া a plus minus b whole square to আমি a square plus b square plus minus twice ab বুলি লিখিছো মাইনাস হলে ইয়াত মাইনাস লিখিলো হেতেন প্লাস হলে ইয়াত প্লাস লিখিলো হয় জাস্ট আমি সন্ধি কৰি বহাই দিছো বস্তুটো এতিয়া কি কৰিছো সিগমা স্কয়াৰ টো বাহিৰলৈ ওলাইছো সামেশন টো ভিতৰলৈ নিছো ঠিক আছে হেনেকে লিখিছো সিগমা y টো বাহিৰলৈ নিছো তাৰছত সামেশন টো হেৰি লিখিছো প্লাস মাইনাস আকৌ 2 টো বাহিৰলৈ নিয়া আছে sorry কি sigma x sigma y টো বাহিৰলৈ নি পেলে summation x minus x bar y minus y bar x minus x bar y minus y bar টো কি আছিল আমাৰ covariance ফৰ্মুলা হয়নে 1 by n খালি এটা কি কৰিম গোটে ডিভাইডিং both sides by n ইয়াকো 1 by n এ ডিভাইড কৰিম এই 0 কো ডিভাইড কৰিলে তো বাৰু একোই নাপাও তে কি পাম তেতিয়া হলে 1 by n summation x minus of x bar whole square হলে কিমান হয় sigma x square 1 by n summation y minus y bar whole square পালে কিমান হয় আমাৰ sigma y square plus 1 by n summation over x minus of x bar y minus of y bar হল পালে কিমান হয় covariance of xy ঠিক আছে মানে এইগিটা ক্যান্সেল গল 1 plus 1 plus minus twice into covariance xy divided by sigma x sigma y কিমান হয় r হয় না ফৰ্মুলা মতে হয় না হেতুৱে এতিয়া আমি জাস্ট লিখিব লাগে 1 plus 1 plus minus twice r greater than equal to 0 মানে 2 plus minus twice r greater than equal to 0 এখিনি তোমালকে 2 কমন লৈ পেলাই 1 plus minus r greater than equal to 0 either 1 plus r greater than equal to 0 or 1 minus r greater than equal to 0 মানে r is either greater than -1 or r is less than 1 হে হিচাপে আমি ইকুৱেচন বনাইছো ইজি জাস্ট আমাৰ ফাৰ্স্ট কনসিডাৰেশন টু কি এটো আমি কনসিডাৰ কৰি ল'ব লাগিব The least value of r is -1 and the most is +1. If r is equal to +1, there is perfect positive correlation between two variables. If r is -1, there is perfect negative correlation. If r equals to 0, we say there is no linear relation between the variables. However, there may be a non-linear relationship between the variables. ঠিক আছে মানে তোমার quadratic ঠিক আছে বা multivariate. Correlation coefficient r is independent of change in origin and scale. মানে তোমার যেতিয়া আমি কিবা এটা প্লাস কৰিলো কিবা এটা ডিভাইড কৰিলো হেতু আমাৰ এফেক্ট নকৰে let x and y be the original values and after change of origin and scale new variables u x minus of a divided by h y minus of v is equal to y minus of b divided by k আমি হদনা কথা পাইছিলো a b h k are all constants মানে কি হয় আমি চেঞ্জ অৰিজিন কিটা চেঞ্জ কৰো আমি যেতিয়া এখন গ্ৰাফ আকো হদাই 0 x y বুলি লওঁ যেতিয়া আমি হে পয়েন্ট অফ অৰিজিন টো এটা সাপোজ 1 লৈ লৈছো বা -1 লৈ লৈছো তেতিয়া আমি চেঞ্জ ইন অৰিজিন কৰো তেতিয়া আমি চেঞ্জ ইন স্কেল কৰো যেতিয়া আমি ওপৰলৈ যাওঁ বা তললৈ যাওঁ ঠিক আছে ইন দা y axis মানে ডিভিজন এন্ড মাল্টিপ্লিকেশন মানে চেঞ্জ ইন স্কেল মাইনাস প্লাস হলে চেঞ্জ ইন অৰিজিন ঠিক আছে মাইনাস প্লাস হলে আমাৰ চেঞ্জ ইন অৰিজিন ডিভিজন আৰু মাল্টিপ্লাই কৰিলে আমাৰ চেঞ্জ ইন স্কেল ইমানটোৱে মনত ৰখা দুটা ভেৰিয়েবল লৈ লৈছো u আৰু v বুলি কি কৰিছো u x ৰ পৰা কি কৰিছো -a কৰি পেলাই h কৰিছো y কি কৰিছো -b ডিভাইড বাই k কৰিছো h u লিখিলো x - a লিখিলো k টো এফালে লৈ গলো y - b kv লিখিলো x টো টাৰ্মছত আমি এক্সপ্ৰেছ কৰিবলৈ বিচাৰিলে কি কৰিম a টো এফালে লৈ যাম ইয়াত b টো এফালে লৈ যাম ইয়াত কি কৰিছো ডিভাইডিং এটো x equals to a plus of hu আমাৰ x bar is equal to a plus of hu bar কেনেকৈ হ'ল যদি আমি এটো ইকুৱেচন সাপোজ ইকুৱেচন 1 ক আমি 1 by n দি ডিভাইড কৰিলো আৰু সামেশন I equals to 1 to n ললো xi ললো x ললো is equal to a লগত লৈটো লাভ নাই 1 by n into n হ'ব plus h2 is a constant so 1 by n summation u এইগিটা আমাৰ x bar হ'ল এটো a plus h u bar ঠিক আছে বুজিছা
কনভাৰ্ট কৰিলোঁ চিমিলাৰলি y2কো সেনেকৈ চেঞ্জ কৰিলোঁ 1/n আৰু সামেশন দি মাল্টিপ্লাই কৰিছোঁ আৰু 1/n দি ডিভাইড কৰিছোঁ এতিয়া কি কৰিম এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যন মাইনাছ কৰিম মানে x minus of x bar is equal to a plus of hu minus of a minus of hu মানে a minus a কেনসেল যাব তোমালোকে কৰি চাবা এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যন মাইনাছ যেতিয়া কৰিবা h into u minus of u bar হ'ব y minus of y bar হ'লেও সেনেকৈ b কেনসেল যাব প্লাছ kv into k bar এটা দেখাইছোঁ তোমালোকক x আমাৰ কি হয় x is equal to a plus of hu হয়নে আৰু x bar is equal to a plus of hu bar হয়নে 1 and 2 equation suppose x minus of 1 minus of 2 কৰোঁ equivalent to x minus of x bar is equal to a minus of a plus of hu minus of a minus of hu bar হয়নে a cancel গ'ল কমন কি থাকিলে h কমন লৈ ললোঁ u minus of u bar আৰু এফালে কি থাকিলে x minus of x bar ঠিক আছে বুজিছা কনসেপ্টটো কেনেকৈ আহিলে y টো সিমিলাৰ কৰিছোঁ এতিয়া আমি rxy ফৰ্মুলাত বহাই দিছোঁ rxy মানে কি হয় x minus of x bar y minus of y bar x minus of x bar টো কি বুলি লিখিব পাৰোঁ summation h u minus of u bar লিখিব পাৰোঁ y minus of y bar টো কি বুলি লিখিব পাৰোঁ k v minus of v bar similarly x minus of x square whole square যদি কৰোঁ কি লিখিব পাৰিম summation x h square u minus of u bar whole square similarly যদি আমি x minus y minus of y bar টো যদি whole square কৰোঁ কি হ'ব k square summation k square v minus of v square ঠিক আছে h কে বাহিৰলৈ আনিলোঁ they are constants are constants বুলি ধৰিয়ে লৈছোঁ summation u minus of u bar v minus of v bar h কে বাহিৰলৈ আনিলোঁ summation u minus of u bar whole square summation v minus of v bar whole square মানে ফৰ্মুলাটো আছে ruv ফৰ্মত মানে rxy ফৰ্মত আছিলে correlation between r and xy ইয়াত r into uv hk কেনসেল গ'ল লাষ্টত থাকিলেগে ruv rxy is equal to ruv মানে তোমাৰ লগত একো কনস্ট্যান্ট মানে a বা h বা b বা k একো মাল্টিপ্লাই হৈ থকা নাই সেইকাৰণে they are independent ঠিক আছে নেক্সট আমি যাওঁ two independent variables are uncorrelated but the converse is not true মানে যদি independent হয় they are uncorrelated কিন্তু যদি uncorrelated হয় it does not mean they are independent মানে uncorrelated হলে তোমালোকৰ quadratic correlation হ'ব পাৰে suppose y is equal to x square মানে y যদি 1 হয় x যদি 1 হয় y মানে কি হয় x square 1 এ হ'ব বাৰু x যদি 2 হয় y হ'ব 4 x যদি 3 হয় y হ'ব 9 ঠিক আছে But the converse is not true. If rxy is equal to 0, we say that there does not exist any linear correlation, but the variables as Cartesian coefficient of correlation rxy is a measure of only linear relationship. But there may be strong non-linear or curvilinear relationship. ঠিক আছে? As a illustration, consider the bivariate distribution. আমি বুজিছো কেনেকৈ এটো কি হয় minus লৈ লৈছো এটো মই যোনটো এক্সাম্পল দিলো হেতুৰে হয় applying the formula rxy we get rxy is equal to 0 but x and y are not independent they are related by non-linear relation y is equal to x square hence proved ঠিক আছে আৰু বাকি কিটা আমাক একো proof দিয়া নাই আমি just মনত ৰাখিব লাগে that is correlation coefficient is a pure number independent of units of measurement মানে তোমালোকৰ কিলোমিটাৰ বা স্কয়াৰ বা মিটাৰ পাৰ সেকেন্ড হনকুৱা কোনো ইউনিটস নাই SI units of measurement যোনটো আমাৰ ইন্ডিয়ান স্ট্যান্ডাৰ্ড হয় হেতু নাই correlation coefficient is symmetric ঠিক আছে assumptions কিছুমান থাকে আমাৰ কি the variables x and y are linearly related এটো গম পাইছা next is there is a cause and effect relationship between factors affecting the variables মানে cause মানে কিবা এটা যদি cause এটো চেঞ্জ হৈছে effect এটা পাবা ইফালে আকৌ চেঞ্জ এটা হয় the variables x and y are normally distributed কাৰণে আমাৰ symmetric হয় actually চাবলৈ গলে কি হয় normal distribution we will study in class 12 ঠিক আছে in the next chapter in the next class we will discuss with the sums thank you students